নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই দেখাম আপুনি আপোনাৰ ফেচবুক পেজটো কিদৰে ডিলিট কৰিব। তো মই আগতে দেখাইছোঁ আপোনাৰ যোনটো আপোনাৰ ফেচবুক মেইন একাউণ্ট আমি কিদৰে ডিলিট কৰিব লাগে, মই ভিডিঅ' বনাই থোৱা আছে। যদি আপোনালোকে চোৱা নাই তো ভিডিঅ'টো আপুনি চাই ল'ব। তো আজি দেখাম আপোনাৰ যিটো ভিডিঅ' মানে আপোনাৰ ফেচবুক পেজ আপুনি কিদৰে ডিলিট কৰিব। বহুতো আপোনাৰ নাজানে যে ফেচবুক পেজটো কিদৰে ডিলিট কৰে। তো বহুতো আপোনাৰ ফেচবুক পেজ ডিলিট কৰিবলৈ গৈ আপোনাৰ মেইন যিটো আমাৰ একাউণ্ট থাকে ফেচবুক একাউণ্টটো ডিলিট কৰি পায়। তো মই সকলোখিনি দেখাই যাম, আপোনালোকে মিছ নকৰিব ভিডিঅ'টো আৰু কমপ্লিটলি চাব, তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ পেজটো কিদৰে মানে ডিলিট কৰিব। কাৰণ আপোনাৰ ফেচবুকত নতুন আপডেট আহিছে, যাৰ কাৰণে এতিয়া ফেচবুকত আপোনাৰ পেজটো ডিলিট কৰা এটা অপশ্যন আহিছে। কিন্তু আগতে নাছিলে, কিন্তু বৰ্তমান নতুনকৈ আপডেট অহাৰ পৰা এতিয়া আপুনি আপোনাৰ যিটো ফেচবুক পেজ আপুনি আৰামত ডিলিট কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, যাতে আপোনালোকে অলপ মিষ্টেক কৰিলে আপোনাৰ পেজৰ ঠাইত আপোনাৰ যিটো মেইন প্ৰফাইল আপোনাৰ ফেচবুক সেইটো ডিলিট হৈ যাব। তো বন্ধুসকল মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল মই দেখাই আছোঁ আপুনি আপোনাৰ যিটো ফেচবুক পেজ কিদৰে ডিলিট কৰিব। তো বৰ্তমান যিটো মই আপোনাক দেখাইছোঁ এইটো মোৰ ফেচবুক একাউণ্ট হয়, মানে আপোনাৰ মেইন যিটো আমি ফেচবুক একাউণ্ট সেইটো হয়। কিন্তু আপুনি যিহেতুকে আপোনাৰ পেজটো ডিলিট কৰিব বিচাৰে, তো আপুনি ইয়াত আপোনাৰ যিটো প্ৰফাইল আইকন দেখিছে সোঁহাতে আপুনি ক্লিক কৰিব। তো আপুনি ইয়াত মোৰ দেখিছে 3টা পেজ আছে, কিন্তু আপুনি আপোনাৰ যিটো পেজ মানে ডিলিট কৰোঁ বুলি ভাবে, তো আপুনি সেই পেজটো ক্লিক কৰি পেলাই মানে পেজটোলৈ চুইচ হৈ ল'ব। চুইচ হোৱাৰ লগে লগে আপোনাৰ মানে যোনটো ফেচবুক পেজ আপোনাৰ খোল খাই যাব। তো আপোনাৰ এতিয়া মোৰ চাওক, এইটো মোৰ এতিয়া ফেচবুক পেজ হয়, এইটো আপোনাৰ মোৰ প্ৰফাইল নহয়, মানে ফেচবুক মেইন একাউণ্ট নহয়, এইটো মোৰ এটা পেজ হয়। তো মই এই পেজটো মই ডিলিট কৰিব বিচাৰোঁ। তো মই কিদৰে কৰিম? তো তাৰ কাৰণে আপুনি ইয়াত পেজটোত দেখিব সোঁহাতে এটা আইকন দেখিব, আপোনাৰ 3 ডটৰ যিটো আইকন আছে, 3 ডটটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ছেটিংছৰ যিটো আইকন দেখিছে আইকনটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত প্ৰথম যিটো আপুনি পাইছে পেজ ছেটিংছ, সেইটো আপুনি ক্লিক কৰিব। তো এতিয়া আপুনি ইয়াত বিভিন্ন ধৰণৰ ছেটিংছসমূহ পাই যাব। তো আপোনাৰ বাকীবিলাক কোনো কাম নাই, মই মেইন যিটো ছেটিংছ হয় মই দেখাই আছোঁ, সেইটো হৈছে আপোনাৰ এক্ৰছ এণ্ড কণ্ট্ৰল, যিটো পাইছে আপুনি অপশ্যন, সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিব, ইয়াত লিখা আছে ডিএক্টিভেশ্যন এণ্ড ডিলিশ্যন। এইটো আপুনি একদম পাৰ্মানেণ্টলিও আপুনি ডিলিট কৰিব পাৰে আৰু টেম্পৰাৰীও পাৰে। তো আপুনি ইয়াত অপশ্যন পাই যাব। তো যিটো আপুনি অপশ্যন দেখিছে সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ সময় পিছত আপুনি ইয়াত দেখিব এটা পেজ খোল খাই গৈছে। তো ওপৰত যিটো লিখা আছে ডিলিটেশ্যন পেজ ডিএক্টিভেশ্যন পেজ, মানে আপুনি এইটো পেজটো আপুনি ডিএক্টিভেশ্যন কৰিব পাৰে। আৰু যদি ভাবে একে কমপ্লিটলি মই পাৰ্মানেণ্টলি ডিলিট কৰোঁ, তো তলত যিটো ছেকেণ্ড অপশ্যন দেখিছে ডিলিট পেজটো ক্লিক কৰি পেলাই আপুনি কণ্টিনিউটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ৰিজনটো দিব লাগিব যে আপুনি ফেচবুক পেজটো কিয় ডিলিট কৰিব বিচাৰে। তো যিকোনো এটা ৰিজন আপুনি চিলেক্ট কৰি আপুনি কণ্টিনিউ কৰিব। তো আপুনি ইয়াত দেখিব আকৌ এবাৰ আপুনি কণ্টিনিউ কৰিব। তো কণ্টিনিউ কৰাৰ পিছত অকণ তললৈ চাব, আপুনি ইয়াত একো কৰিব নালাগে, জাষ্ট আপুনি যিটো কণ্টিনিউ আকৌ এবাৰ ক্লিক কৰিব। তো আপুনি ইয়াত আপোনাৰ যিটো প্ৰফাইল পাছৱৰ্ড দিব লাগিব, মানে আপোনাৰ আপুনি যিটো প্ৰফাইল আপুনি একাউণ্ট খুলিছিলে ফেচবুকৰ, সেই যিটো পাছৱৰ্ড হয় পাছৱৰ্ডটো দি পেলাই আপুনি কণ্টিনিউটো ক্লিক কৰিব। তো ইয়াত দেখিছে মোৰ ইয়াত আপুনি আকৌ এবাৰ কণ্টিনিউ কৰিব দিছে আৰু আহি গৈছে যে ইয়াত ডিলিট আছামিজ ভইচ, যিটো মোৰ পেজ হয় পেজটো আপোনাৰ ডিলিটৰ ইনফৰ্মেশ্যনখিনি আহি গৈছে। তো আপুনি ইয়াত কণ্টিনিউ কৰাৰ লগে লগে মোৰ যিটো পেজ হয় আকৌ এবাৰ আপুনি ডিলিট পেজটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো পেজ মানে আপোনাৰ ডিলিট হৈ যাব। তো ডিলিট হোৱাৰ পিছত আপুনি এতিয়া আপোনাৰ যিটো প্ৰফাইলটোত যাব, প্ৰফাইলত গৈ পেলাই আপুনি প্ৰফাইলটো এবাৰ ৰিফ্ৰেছ কৰি চাব। তো আপুনি দেখিব আপোনাৰ যিটো পেজ আছিলে, মানে আগত যিটো পেজ আপুনি ডিলিট কৰিছে আপোনাৰ পেজটো ডিলিট হৈ গৈছে। তো বন্ধুসকল চাওক আপোনাৰ পেজটো ডিলিট হৈ গৈছে। তো বন্ধুসকল আপুনি এনেদৰেই আপোনাৰ যিটো ফেচবুক পেজ পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰে। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো নতুন ভিডিঅ' এটা আকৌ আনি আছোঁ। তো আজিলৈ বাই বাই।